চ্যালেঞ্জ মুখ্যমন্ত্রী কোরবানির ওপৰত মাত মাতিব নোৱাৰে কংগ্ৰেছে কংগ্ৰেছে 7 জনম লব লাগিব জিয়াই থকা গৰুৰ পিছত লাগি নাথাকি মৃত গৰুৰ পিছত লাগক কংগ্ৰেছ গুমাতাৰ শুভ চিন্তক বিজেপি গিৰগাই বিতৰ্কৰ কংগ্ৰেছে কৰা প্ৰতিবাদৰ তীৰ্ষত মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিৰোধীয়ে জিহত মাতিব লাগে তাত মাত নামাতে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকী অহাবাৰলৈ গৰুৰ ঠাইত ছাগলী কুৰবানী দিবলৈ আমি বিজেপিয়ে ক'ব পাৰিম বুলিও মন্তব্য মুখ্যমন্ত্ৰী ধুবুৰীৰ গোমাংস বিতৰ্কত কংগ্ৰেছৰ পৰা কিয় নাহিল এটাও গৰিহণা বুলি প্ৰশ্ন মুখ্যমন্ত্ৰী গৰুখুটিৰ প্ৰকল্প বন্ধ কৰাই হল কংগ্ৰেছৰ একমাত্ৰ লক্ষ্য বুলিও মন্তব্য মুখ্যমন্ত্ৰী প্ৰকল্প বন্ধ কৰি তাত আকৌ উচ্ছেদিত কংগ্ৰেছে বৰপিৰা পাৰি দিব হোজাৰ অভিযোগ মুখ্যমন্ত্ৰী উচ্ছেদৰ পাছতো গৰুখুটিৰ মাটিৰ দাম বাঢ়িল ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰিভিউ মিটিঙৰ অন্তত সংবাদমেল সম্বোধন কৰি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথাটো হল কি যে বিৰোধী দলে য'ত মাতিব লাগে তাত নামাতে অসমত যে হাজাৰ হাজাৰ গৰু কুৰবানী হৈ আছে মাতিব ক'ত লাগে জিয়াই থকা গৰুত মাতিব লাগে নে যোনে গৰু মাৰি আছে হেতুত মাতিব লাগে কংগ্ৰেছ দলক মই চ্যালেঞ্জ কৰিব পাৰোঁ যে কুৰবানীৰ ওপৰত তেওঁলোকৰ মাত মাতাৰ সাহস নাই আমি যেনেকৈ বিজেপিয়ে ক'ব পাৰোঁ যে ইছলামে গৰুৰ কুৰবানীটোক কেতিয়াও মান্যতা কৰা নাই যিকোনো জন্তুৰ কুৰবানী হ'ব পাৰে নে নোৱাৰে কক এতিয়া বিজেপিৰ সাহস আছে যে ৰাইজক অনুৰোধ কৰিব যে ৰাইজ অহাবাৰ গৰুৰ কুৰবানী নকৰিব ছাগলীৰ কুৰবানী কৰক কংগ্ৰেছে পাৰিব নেকি কংগ্ৰেছে 7 জনম ল'ব লাগিব এইটো কথা ক'বৰ কাৰণে কংগ্ৰেছেতো নোৱাৰে তাৰমানে গৰুৰ শুভচিন্তক কোন আজিলৈকে কেতিয়াবা এই যে দোকানে পোহৰে নামঘৰ মন্দিৰৰ সন্মুখত গৰু বিক্ৰী হৈ থাকে কংগ্ৰেছে কবাত প্ৰতিবাদ কৰা দেখিছে নেকি বা ধুবুৰীত যে ইমান ডাঙৰ ঘটনা হ'ল আজিও হাজোত এটা নামঘৰৰ সন্মুখত গৰুৰ মাংস পোৱা গৈছে কংগ্ৰেছে এটাও গৰিহণা দিব নেকি গতিকে কংগ্ৰেছে জিয়াই থকা গৰুৰ কথা ক'ব নালাগে নহয় মৰা গৰুৰ কথাহে ক'ব লাগে কোনে মাৰিলে এদিকে কংগ্ৰেছ পাৰ্টিটোৱে উল্টা য'ত বাজিব লাগে তাত নাবাজে য'ত বাজিব নালাগে তাত বাজে কংগ্ৰেছৰ লক্ষ্য হ'ল যে গৰুখুটি প্ৰকল্পটো যাতে বন্ধ হয় আৰু যিখিনি মানুহক আমি উচ্ছেদ কৰিছোঁ তেওঁলোকে যাতে গৰুখুটি প্ৰকল্পটো বন্ধ হোৱা বুলি কৈ পুনৰ দখল কৰিব পাৰে যোৱাকালি গৰুখুটি ৰাইজে কি ক'লে যে আমি তেজ দিম কিন্তু আমি ইয়াত কাকো সোমাব নিদিওঁ গতিকে কংগ্ৰেছক ইমান ডাঙৰ ৰাইজে উত্তৰ দিয়াৰ পিছত মই আৰু উত্তৰ দিয়াৰ কোনো প্ৰয়োজন নাই দ্বিতীয়তে আপোনালোকে মনত কৰক যে এতিয়া নাৰেংগী কৰোৱাৰ দলং হৈ যোৱাৰ পিছত গৰুখুটিৰ মাটিৰ ভেলু কিমান বাঢ়ি যাব আৰু এই মাটিৰ অধিকাৰ কাৰ লগত থলুৱা ৰাইজৰ লগত আজি যদি গৰুখুটি সময়ত উচ্ছেদ নহ'লহেঁতেন এই যে মস্ত দলং হোৱাৰ পিছত ওচৰৰ গোটেই মাটিৰ ভেলুৱেশ্যন বাঢ়িব এইটোতো আমাৰ খিলঞ্জীয়া মানুহে নাপালেহেঁতেন এতিয়া গৰুখুটিৰ ভিতৰত অকল এগ্ৰিকালচাৰে নহয় দুদিন পিছত গৰুখুটিত চৰকাৰী প্ৰকল্পও কৰিব পৰা হ'ব বোলে উদ্যোগ এটা আনিব লাগে উদ্যোগো আনিব পাৰিব মাটি আছে কৰবাত বোলে এখন হস্পিটাল কৰিব লাগে তাকো কৰিব পাৰিব কাৰণ গুৱাহাটী ওচৰ হ'ব মঙলদৈ ওচৰ হ'ব সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছ দলে বুজি পাইছে যে আমাৰ প্লেনবিলাক চব ফেইল আৰু আপোনালোকে দেখিছে যে গৰুখুটি আজি প্ৰকল্পটো প্ৰায় লাভৰ মুখলৈকে আহি আছে কিন্তু মই লাভ বিচৰা নাই মই মাত্ৰ মাটিটো ৰক্ষণাবেক্ষণহে বিচাৰিছোঁ লাভটোতো আহিব মাটিৰ ভেলুৱেশ্যন দি সেইকাৰণে মোক কোনেও এইটো মোৰ লক্ষ্য নহয় যে গৰু খেতিৰ শাক চব্জি বেকি কোনোবাই প্ৰফিট কৰিব লাগে প্ৰফিট কৰিবৰ কাৰণে আকৌ খাৰুপেটীয়াৰ দৰে তাত ভেজাল
ফাৰ্টিলাইজাৰ মাৰিব লাগিব তেতিয়াহে গৈ চব্জিৰ প্ৰফিট হ'ব নহ'লে প্ৰফিট নহয় কিন্তু প্ৰফিট ক'ৰ পৰা হ'ব মাটিৰ ভেলুৱেশ্যনটোৰ পৰা মথাউৰি হ'ব ৰাস্তা হ'ব মাটিৰ ভেলুৱেশ্যন বাঢ়িব গতিকে গৰু খুঁটিৰ উচ্ছেদৰ সময়ত তাৰ মাটিৰ দাম যদি আজি 1 টকা আছিলে আজি তাৰ মাটিৰ দাম 100 টকা হৈ গ'ল গতিকে কোনোবাই যদি ইকনমিক্স জানে আৰু লাভ আৰু লোকচানৰ যদি হিচাপ কৰিব খোজে আজি গৰু খুঁটিৰ মাটিৰ আজি যদি কোনোবাই বিক্ৰী কৰে আৰু আগত সন্দেহজনক লোকৰ হাতত গৰু খুঁটি থাকোঁতে মাটিৰ তাতে বিঘা 1000ও নাছিল আজিৰ দিনত তাৰ মাটিৰ বিঘা 1 লাখ হৈ গ'ল গতিকে ভেলুৱেশ্যন কোনে বঢ়ুৱালে গৰু খুঁটিৰ সেইকাৰণে কংগ্ৰেছৰ কোনো মানে মোৰ দুখ লাগে পাৰ্টিটোলৈ যিটো পাৰ্টিয়ে কুৰবানীৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে নামঘৰত গৰু থলে মাত মাতিব নোৱাৰে সেই পাৰ্টি আকৌ এটা গৰুৰ ৰাজনীতি কৰি আছে হয়নে নহয় গতিকে তেওঁলোকক আপোনালোকে ক'ব যে অদৰকাৰী সময় নষ্ট কৰিব নালাগে ভাল কামত সময় নষ্ট কৰক ওদালগুৰিৰ পৰা মন্টু কলিতাৰ ৰিপৰ্ট এনি ভাৰত 24